কেঁচুৱাটা হোৱাৰ পিছত প্ৰায় সকল মাতৃৰে এটা প্ৰশ্ন জাগে যে মোৰ ছেক্স লাইফ কেতিয়া স্বাভাৱিক হ'ব। এই প্ৰশ্নটো তেওঁৰ স্বামী বা পাৰ্টনাৰগৰাকীৰ ফালৰ পৰাও আহিব পাৰে, কিন্তু সুধিবলৈ লাজ আৰু সংকোচ থাকে। গতিকে এই প্ৰশ্নটোৰে আজি উত্তৰ দিয়া যাওক। নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। নৰ্মেল ডেলিভাৰীয়ে হওক বা চিজাৰিন ডেলিভাৰীয়ে হওক, ইয়াৰ কাৰণ পিছত বডিটো বা শৰীৰটো হিল হ'বৰ কাৰণে 6 পৰা 8 সপ্তাহ লাগে, অৰ্থাৎ প্ৰায় 2 মাহ সময় লাগি যায়। ইয়াৰ উপৰিও চিজাৰিন ডেলিভাৰী পেটৰ ওপৰত চিলাই থাকে আৰু নৰ্মেল ডেলিভাৰীত পেৰিনিয়াম অৰ্থাৎ তলফালে চিলাই থাকে। গতিকে এই চিলাইখিনি শুকাবৰ কাৰণেও যথেষ্টখিনি সময়ৰ দৰকাৰ হয়। ইয়াৰ উপৰিও প্ৰেগনেঞ্চিৰ কাৰণে আৰু কেঁচুৱা যত্ন লোৱাৰ কাৰণে মাতৃগৰাকীৰ শৰীৰটো যথেষ্ট ভাগৰুৱা হয়। আৰু তাৰ উপৰিও যিহেতু ব্ৰেষ্ট ফিডিং কৰি থকা হয় আৰু ব্ৰেষ্ট ফিডিঙৰ কাৰণে প্ৰলেক্টিন হৰমন যিহেতু বাঢ়ি থাকে আৰু ইষ্ট্ৰোজেন হৰমন কমি থাকে, ইয়াৰ কাৰণে ভেজাইনেল ড্ৰাইনেছ থাকে। আৰু এই ভেজাইনেল ড্ৰাইনেছৰ কাৰণে ইণ্টাৰকোৰ্চ অৰ্থাৎ সহবাস কঠিন হয় বা পেইনফুল হয়। আৰু সেইকাৰণে তেখেতসকলৰ মাজত সন্দেহ উপজে যে তেখেতক এইবিলাক বস্তু কেতিয়ালৈকে স্বাভাৱিক হ'ব। এইখিনি সময়তো জনা উচিত যে শৰীৰটো হিল হ'বৰ কাৰণে যথেষ্টখিনি সময়ৰ দৰকাৰ হয়। ইয়াৰ লগতে এটা মানসিকভাৱে এটা অস্বস্তি বা ইৰিটেবিলিটি থাকে। গতিকে এইখিনি সময় ছেক্সুৱেল ডিজায়াৰ কম হোৱাটো স্বাভাৱিক হয় আৰু ফিজিকেল ইণ্টিমেচিৰ কাৰণে আগ্ৰহী নহ'ব পাৰে। এইখিনি সময়ত এইটো বুজা উচিত যে ফিজিকেল ইণ্টিমেচি কেৱল ফিজিকেল নহয়, ই এটা ইম'চনেল বণ্ডিঙো হয়। গতিকে এই সময়খিনি স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থকাটো খুব দৰকাৰ হয় আৰু প্ৰথম বিশেষকৈ 2 মাহ সময় নিজৰ শৰীৰৰ যত্ন আৰু কেঁচুৱাৰ যত্নৰ ওপৰত মন দিয়াটো অতিকে দৰকাৰী হয়। ইয়াৰ পিছতো যদি কিছুমান অসুবিধা থাকে তেতিয়াহ'লে ডক্টৰৰ ওচৰত চাপিব পাৰে, কাৰণ আমি এইখিনি সময়ত লোকেল লুব্ৰিকেণ্টছ আৰু কেতিয়াবা লোকেল হৰমন থেৰাপি দিব লগা হ'ব পাৰে। এইখিনি ইনফৰমেশ্যন যদি আপোনাক সহায় কৰে তেতিয়াহ'লে চেনেলটো লাইক, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই থাকে তেনেহ'লে ফ'ল' কৰিব। ধন্যবাদ।